মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টাৰ শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখনৰ যিটো অনুপৰমাণু চেপ্টাৰ আছে সেইটো পঢ়াই আছিলোঁ। তাৰ ইতিমধ্যে মোৰ কেইবাটাও ভিডিঅ' হৈ গৈছে। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ পাবা। আৰু তোমালোকে যদি কিবা নুবুজা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা, মই তেতিয়া সেইখিনি আকৌ বুজাই দিবলৈ অকণমান যত্ন কৰিম। আৰু তোমালোকে মোৰ এই ভিডিঅ'খিনিৰ কথা তোমালোকৰ লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। মই 10ৰো বিজ্ঞানখন পঢ়াই আছোঁ। 10ৰ ল'ৰা ছোৱালীও যদি কোনোবা চিনাকি আছে সিহঁতকো অৱগত কৰিবা, তেতিয়াহে মোৰ আচলতে কষ্টটো সাৰ্থক হয়। আৰু কিবা নুবুজিলে মোক কমেণ্ট কৰি তোমালোকে জনাবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব। বেল আইকনটো দি থ'বা, তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া তোমালোকে নটিফিকেশ্যন পাই যাবা। বাৰু আজি এতিয়া আমি আহোঁ চেপ্টাৰটোলৈ। চেপ্টাৰটো বুলি কওঁতে আমি পঢ়িম কি আজি আয়ন কি পঢ়িম। ইয়াৰ আগলৈকে আমি পৰমাণু অণু এইখিনি পঢ়িছিলোঁ। আজি এতিয়া পঢ়িম আয়ন। আয়ন কি পঢ়িম। আয়ন বুলি কওঁতে আমি আজি পঢ়িম কি আয়ন। ইংৰাজী অসমীয়া দুইটা একে। আয়ন দুই ধৰণৰ, কেটায়ন আৰু এনায়ন। কি কেটায়ন আৰু এনায়ন। এতিয়া এই শব্দকেইটা চাবলৈ যাব লাগিব। এতিয়া আয়ন কি? আয়ন হৈছে পৰমাণুৰ আধানপ্ৰাপ্ত অৱস্থা। এটা পৰমাণু যেতিয়া আহিত হৈ পৰে, মানে আধানপ্ৰাপ্ত অৱস্থাত পৰিণত হয়, তেতিয়া সেই আধানপ্ৰাপ্ত অৱস্থাটোক কি বুলি কোৱা হয়? আয়ন বুলি কোৱা হয়। আয়নৰ তাৰমানে পৰমাণু কি আছিলে? পৰমাণু হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণা। তোমালোকক মই পঢ়াইছিলোঁ যে পদাৰ্থৰ ক্ষুদ্ৰতম কণা মানে পদাৰ্থ এটা ভাঙি গৈ থাকিলে য'ত পদাৰ্থৰ গুণধৰ্ম লোপ পায়, একদম যিটো ক্ষুদ্ৰতম কণা, সেই ক্ষুদ্ৰতম কণাকে কি বুলি কোৱা হয়? পৰমাণু বুলি কোৱা হয়। সেই পৰমাণুবোৰৰ ভিতৰত আগতে পৰমাণু অবিভাজ্য বুলি ভাবিছিলে, পৰমাণুক ভাঙিব নোৱাৰে বুলি ভাবিছিলে। কিন্তু এতিয়া দেখা গৈছে যে পৰমাণু ভাঙিব পাৰে। মানে পৰমাণুৰ ভিতৰতো 3বিধ কণা থাকে। পৰমাণুটোৱে তাৰমানে একদম ক্ষুদ্ৰ বুলিতো কৈছোঁ, ক্ষুদ্ৰতম কৈছোঁ, তাৰো আকৌ ভিতৰত কি হয়? পৰমাণু এটাও আকৌ কি হয়? 3 ধৰণৰ মৌলিক কণাৰে গঠিত। সেই মৌলিক কণাকেইটা হৈছে কি? প্ৰ'টন, নিউট্ৰন আৰু ইলেক্ট্ৰন। এতিয়া তাৰমানে মই যদিও কেটায়ন এনায়ন শব্দ দুটা কৈ ল'লোঁ, প্ৰথমতে পৰমাণুৰ গঠনটো চোৱাচোন। পৰমাণুৰ গঠন আচলতে পিছৰ চেপ্টাৰটোহে, হ'লেও কিন্তু পৰমাণুৰ গঠন মই এইখিনিত কৈ ল'লেহে মই আয়নটো ক'বলৈ মোৰ সুবিধা হয়। সেইকাৰণে মই পৰমাণুৰ গঠন ক'বলৈ গৈছোঁ যে পৰমাণু এটা কি হৈছে, এনেকুৱা এটা কেন্দ্ৰ থাকে আৰু কিছুমান এনেকুৱা কক্ষপথ, মানে আমাৰ সৌৰজগতখনৰ নিচিনা। এই কথাটো ৰাদাৰফোৰ্ডে কৈছিলে। পিছৰ চেপ্টাৰটোত আছে, আমি ভালকৈ পঢ়িমগৈ। এতিয়া মই তোমালোকক বুজাবলৈ অকণমান কৈ থওঁ। গতিকে পৰমাণুৰ গঠন এনেকুৱা তাৰমানে পৰমাণুৰ ভিতৰত নিউক্লিয়াছ থাকে, কেন্দ্ৰ থাকে, আৰু তাৰ চাৰিওফালে কিছুমান কক্ষপথত অৰ্বিটত কি হয়? ইলেক্ট্ৰন ঘূৰি ফুৰে। মানে পৰমাণুত কি থাকে ক'লোঁ? প্ৰ'টন থাকে, নিউট্ৰন থাকে, ইলেক্ট্ৰন থাকে। গতিকে এই প্ৰ'টন আৰু নিউট্ৰন কি হয়? পৰমাণুটোৰ কেন্দ্ৰত থাকে। ইহঁতে লৰচৰ কৰিব নোৱাৰে। কিন্তু এই ইলেক্ট্ৰনবোৰ কি হয়? এনেকৈ কক্ষপথত ঘূৰি ফুৰে। এই ধৰণে এনেকৈ কক্ষপথত ঘূৰি ফুৰে। তাৰমানে এই ধৰণে বিভিন্ন কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে। গতিকে পৰমাণুৰ গঠন এয়া। এই প্ৰ'টন কি হয়? ধনাত্মকভাৱে আহিত। নিউট্ৰনৰ কোনো আধান নাথাকে। ইলেক্ট্ৰন ঋণাত্মকভাৱে আহিত। মই কি ক'লোঁ? প্ৰ'টন ধনাত্মকভাৱে আহিত, পজিটিভলি চাৰ্জড। নিউট্ৰন কোনো চাৰ্জলেছ, কোনো চাৰ্জ নাথাকে। কিন্তু ইলেক্ট্ৰন কি হয়? নিগেটিভলি চাৰ্জড পাৰ্টিকল। গতিকে পৰমাণু 3 ধৰণৰ মৌলিক কণাৰে গঠিত, প্ৰ'টন, নিউট্ৰন, ইলেক্ট্ৰন। প্ৰ'টন ধনাত্মকভাৱে আহিত, নিউট্ৰনৰ কোনো আধান নাথাকে, ইলেক্ট্ৰন ঋণাত্মকভাৱে আহিত। প্ৰ'টন আৰু নিউট্ৰনে পৰমাণুটোৰ কেন্দ্ৰ গঠন কৰে। ইহঁতি কেতিয়াও লৰচৰ নকৰে। সিহঁতি সাধাৰণতে কেন্দ্ৰটোৰ, সাধাৰণতে কৈছোঁ, সেইবোৰ আমি পিছত পঢ়িম। যেতিয়া নিউক্লিয়াছ ভাগি যাব, নিউক্লিয়াৰ ডিভিজন হয়, তেতিয়া ওলাব পাৰে। কিন্তু এনেই সাধাৰণতে কি হয়? প্ৰ'টন আৰু নিউট্ৰনে লৰচৰ নকৰে, মানে কেন্দ্ৰটোৰ পৰা কোনো ইহঁতকেইটা ওলাই মেলি নাহে। কিন্তু ইলেক্ট্ৰনবোৰ বৰ অস্থিৰ। ইহঁতে কি কৰে? কেতিয়াবা এটা অৰ্বিটৰ পৰা, এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ যায়, আকৌ এইটো কক্ষপথৰ পৰা এইটো কক্ষপথলৈ, এইটোৰ পৰা এইটোলৈ, এইটোৰ পৰা এইটোলৈ, বা কেতিয়াবা কি হ'ব? কক্ষপথৰ পৰা ওলাইও গুচি যাব পাৰে। বাহিৰৰ যিটো কক্ষপথ আছে তাৰপৰা ওলাইও গুচি যাব পাৰে। এই কক্ষপথটোক যোজক কক্ষ বুলি কোৱা হয়। যিটো বাহিৰৰ কক্ষপথ আছে তাক যোজক কক্ষ বুলি কোৱা হয়। গতিকে এই কক্ষপথটোৰ পৰা আকৌ কেতিয়াবা কি হয়? বাহিৰত থকা ইলেক্ট্ৰন ওলাইও গুচি যায়।
মুঠৰ ওপৰত ইলেক্ট্ৰন বৰ অস্থিৰ অৱস্থাত থাকে। ইলেক্ট্ৰনে এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ অহা যোৱা কৰিব পাৰে আৰু কেতিয়াবা কি হয় একদম বাহিৰৰ আউটাৰমোষ্ট যিটো চেল আছে, এই কক্ষপথক কি বুলি কৈছোঁ মই অৰ্বিট বা চেল বুলি কৈছোঁ, SHELL চেল। সেই বাহিৰৰ কক্ষপথটোৰ পৰা কেতিয়াবা কি হ'ব পাৰে ইলেক্ট্ৰন একদম ওলাইও গুচি যাব পাৰে। আকৌ কেতিয়াবা কি হ'ব পাৰে সেই বাহিৰৰ কক্ষপথটোত আহি ক'ৰবাৰ পৰা ইলেক্ট্ৰন সোমাবহিও পাৰে। কথাটো তেনেকুৱা, তাৰমানে ইলেক্ট্ৰন মুঠতে অস্থিৰ। যদি এটা পৰমাণুৰ এই বহিকক্ষৰ পৰা যদি ইলেক্ট্ৰন ওলাই গুচি যায় তেতিয়া কি হয় আৰু সোমালে কি হয়, যদি ওলাই যায় তেতিয়াও সি ধনাত্মকভাৱে তেতিয়াও সি আহিত হয় আৰু যদি সি সোমায়হি তেতিয়াও সি আহিত হয়, মানে আধানপ্ৰাপ্ত হয়। এতিয়া কি হ'ব কথাটো, এটা পৰমাণুত সাধাৰণতে বুলি কওঁতে তাৰমানে সি কেতিয়াবা ব্যতিক্ৰম হ'ব পাৰে, কিন্তু সাধাৰণতে মই ধৰি ল'লোঁ প্ৰ'টন আছে যেনিবা 11টা, তেতিয়া কি হ'ব ইলেক্ট্ৰনো কি থাকিব 11টা থাকিব, নিউট্ৰনো কেইটা থাকিব 11টা। মানে এটা পৰমাণুত সাধাৰণতে পৰমাণু কিহেৰে গঠিত, প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰনেৰে গঠিত। প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰন এই কণাকেইটা, প্ৰ'টন যদি 5টা থাকে নিউট্ৰনো 5টা থাকিব, ইলেক্ট্ৰনো 5টা থাকিব। প্ৰ'টন যদি 11টা থাকে নিউট্ৰনো 11টা থাকিব, ইলেক্ট্ৰনো 11টা থাকিব। প্ৰ'টন যদি 10টা আছে নিউট্ৰনো 10টা থাকিব, ইলেক্ট্ৰনো 10টা থাকিব। প্ৰ'টন যদি এটা আছে নিউট্ৰনো এটা থাকিব লাগে, ইলেক্ট্ৰনো এটা থাকিব লাগে। কথা হ'ল সেইটো তাৰমানে, মানে এটা পৰমাণুত সাধাৰণতে কি হয় প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰনৰ সংখ্যা সমান হৈ থাকে। অৰ্থাৎ এই ধনাত্মক আধান আৰু এই ঋণাত্মক আধানৰ মান কি হৈ থাকে, সদায় সমান হৈ থাকে। সাধাৰণতে কি হৈ থাকে, এটা পৰমাণুত প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰনৰ সংখ্যা যিহেতুকে সমান হৈ থাকে, গতিকে ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ মান কি হৈ থাকে, সমান হৈ থাকে। আৰু তেতিয়া এটা পৰমাণু কি হ'ব, প্ৰথম অৱস্থাত থাকে। সি কি অৱস্থাত থাকে, প্ৰথম অৱস্থাত থাকে, যেতিয়া প্ৰ'টন নিউট্ৰন ইলেক্ট্ৰন সমান হৈ থাকে। অৰ্থাৎ ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ মান যদি সমান হৈ থাকে তেতিয়া পৰমাণুটো নিউট্ৰেল ষ্টেটত থাকে, প্ৰথম অৱস্থাত থাকে। কিন্তু যদি কেনেবাকৈ এই বহিকক্ষটোৰ পৰা ইয়াত ধৰি ল'লোঁ মই 3টা বহিকক্ষত 3টা ইলেক্ট্ৰন আছিলে, এই 3টা ইলেক্ট্ৰনৰ মই ধৰা হওক ইলেক্ট্ৰন ওলাই গুচি গ'ল। এই যে 3টা ইলেক্ট্ৰন আছিলে, 3টা ইলেক্ট্ৰন এনেকৈ লিখোঁচোন, এই 3টা ইলেক্ট্ৰন কি হ'ল, ওলাই গুচি গ'ল। ওলাই যোৱাৰ লগে লগে তাৰমানে ইয়াত কি হৈ যাব, ইয়াত 11টা বুলি ধৰিছিলোঁ নহয়, 11টা বুলি ক'লে বাৰু আৰু এটা এইখিনিতে কথা দেই, মই অকণমান তোমালোকক ধুনীয়াকৈ আঁকি লওঁ বস্তুটো। মই যিহেতুকে ইয়াত 11টা ইলেক্ট্ৰন ধৰিছোঁ, প্ৰ'টন ইলেক্ট্ৰন 11টা ধৰিছোঁ, তাৰমানে ইয়াত কি হৈছে কেন্দ্ৰটোত 11টা কি হৈছে প্ৰ'টন আছে, 11 প্ৰ'টন আৰু 11 নিউট্ৰন থাকিব তেতিয়াহ'লে, নহয় জানো এই কেন্দ্ৰটোৰ ভিতৰত। এইটোৱে যদি মই ধৰোঁ আৰু এই কক্ষপথত কি হ'ব, প্ৰথম কক্ষপথটোত 2টা ইলেক্ট্ৰন থাকিব, এইবোৰ আমি পঢ়িম গঠন যেতিয়া পঢ়িম। 2 নম্বৰ কক্ষপথটোত 8টা ইলেক্ট্ৰন আছে, 3 নম্বৰ কক্ষপথটোত তেতিয়াহ'লে কেইটা ইলেক্ট্ৰন থাকিব, এটা থাকিব। মানে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হ'ল, 2, 8, 1 লিখিছোঁ। মানে মই প্ৰথমটোত 2টা ইলেক্ট্ৰন থাকিব, 2 নম্বৰটোত 8টা থাকিব, 3 নম্বৰটোত এটা থাকিব। কেলৈ লিখিলোঁ আমি পিছৰ চেপ্টাৰটোত পঢ়িমগৈ। এটা কথা হ'ল এই ইলেক্ট্ৰনটো যদি সি ওলাই গুচি যায়, তাৰমানে কি হ'ল, ইয়াত এই ইলেক্ট্ৰনটো সি ওলাই গুচি গ'ল, তাৰমানে ওলাই যোৱাৰ লগে লগে তাৰমানে ইয়াত ইলেক্ট্ৰন কেইটা হৈ গুচি গ'ল, 10টা হ'ল। প্ৰ'টন কিন্তু কেইটা হ'ল, 11টাই হৈ আছে। তাৰমানে এটা ধনাত্মক আধান কি হৈ থাকে, ইয়াত বাঢ়ি যাব। যেতিয়া এই ইলেক্ট্ৰনটো ওলাই গুচি গ'ল, ইলেক্ট্ৰনৰ সংখ্যা 10 হৈ গ'ল, প্ৰ'টনৰ সংখ্যা কিন্তু 11 হৈ আছে। অৰ্থাৎ এটা ধনাত্মক আধান কি হ'ব, এটা ঋণাত্মক আধানৰ বিপৰীতে থকা এটা ধনাত্মক আধান কিন্তু বাঢ়ি থাকিব। অৰ্থাৎ পৰমাণুটো কেনেকৈ আহিত হৈ যাব, ধনাত্মকভাৱে আহিত হ'ব। আকৌ যদি ধৰি ল'লোঁ প্ৰ'টন আছে 8টা, তেতিয়াহ'লে ইলেক্ট্ৰনো কেইটা থাকিব, 8টা, নিউট্ৰনো কেইটা থাকিব, 8টা। তাৰমানে ইয়াত ধনাত্মক আধান কেইটা আছে, 8টা পজিটিভ চাৰ্জ আছে। ইয়াত কি হৈছে, 8টা নিগেটিভ চাৰ্জ আছে। এইটোতো চাৰ্জলেছ। ইয়াৰ তেতিয়াহ'লে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হ'ব, কেনেকৈ থাকিব, মই ধৰি ল'লোঁ 2, 6।
2 6 হ'লে 6 যোগ 2 8 হৈ গ'ল নহয় এইটো এনেকৈ থাকিব তাৰমানে ইয়াত মানে কেনেকুৱা হ'ল মোৰ কথাটো 8টা প্ৰটন 8টা নিউট্ৰন এইকেইটা স্মল লেটাৰত লিখিছোঁ দেই এই যেনিবা কক্ষপথত ইয়াত প্ৰথমটোত কেইটা থাকিলে 2টা ইলেক্ট্ৰন পিছৰটোত কেইটা আছিলে 6টা ইলেক্ট্ৰন হ'লনে ইয়াত যেনিবা মই ধৰি ল'লোঁ 2টা ইলেক্ট্ৰন ইয়াত সোমাই গুচি গ'ল 2টা ইলেক্ট্ৰন ইয়াত সোমাই গ'ল ইয়াত এটা ইলেক্ট্ৰন ওলাই গুচি গৈছিলে ইয়াত 2টা ইলেক্ট্ৰন আহি সোমালে যেতিয়া ইলেক্ট্ৰন আহি সোমাব তেতিয়া এই পৰমাণুটো এইটো পৰমাণু মানে পুৰাকৈ দেই মই অঁকাহে নাই ইয়াত যেতিয়া 2টা ইলেক্ট্ৰন সোমাব তেতিয়া ইয়াত কি হ'ব 2টা এনেকুৱা মাইনাছ চিন আহিব মানে কথাটো হ'ল কি প্ৰটনৰ ধনাত্মক আধান 8টা হৈ আছে কিন্তু ইয়াত 2টা সোমাই দিয়াৰ লগে লগে ঋণাত্মক আধান কেইটা হৈ গুচি গ'ল তাৰমানে 6 7 8 আছিলে 9 10টা হৈ গুচি গ'ল ঋণাত্মক আধান কেইটা হৈ গুচি গ'ল 10টা মানে ইয়াত 2টা আধান কি হৈ গ'ল 2টা নিগেটিভ আধান বাঢ়ি গ'ল গতিকে গোটেই পৰমাণুটো কেনেকৈ আহিত হ'ল ঋণাত্মকভাৱে আহিত হ'ল মুঠৰ ওপৰত এতিয়া চিধা চিধিকৈ কথা যেতিয়া এটা পৰমাণুৱে তাৰ বহিঃকক্ষৰ পৰা ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া সি ধনাত্মকভাৱে আহিত হয় আৰু যদি বহিঃকক্ষত ইলেক্ট্ৰন সি গ্ৰহণ কৰে সি যদি গেইন কৰে ইলেক্ট্ৰন তেতিয়াহ'লে সি কি হয় নিগেটিভলি চাৰ্জড হয় ঋণাত্মকভাৱে আহিত আৰু যদি তাৰ আউটাৰমষ্ট চেলৰ পৰা ইলেক্ট্ৰন লছ কৰে সি এৰি দিয়ে হেৰুৱাই যদি তেতিয়া সি কি হয় পজিটিভলি চাৰ্জড হয় কিন্তু এনে এটা পৰমাণু এটা এটম কি অৱস্থাত থাকে নিউট্ৰেল ষ্টেটত থাকে প্ৰথম অৱস্থাত থাকে কাৰণ প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰনৰ সংখ্যা সদায় কি হৈ থাকে সমান হৈ থাকে যাৰ বাবে এটা পৰমাণু কি অৱস্থাত থাকে প্ৰথম অৱস্থাত থাকে এটম এটা নিউট্ৰেল ষ্টেটত থাকে কিন্তু যেতিয়াই তাৰ আউটাৰমষ্ট চেলৰ পৰা ইলেক্ট্ৰন হেৰুৱাই লছ হয় তেতিয়াহ'লে সি পজিটিভলি চাৰ্জড হয় আৰু যদি সি আউটাৰমষ্ট চেলত ইলেক্ট্ৰন গেইন কৰে তেতিয়াহ'লে সি কি হয় নিগেটিভলি চাৰ্জড হয় আৰু যদি সি পজিটিভলি চাৰ্জড হয় যদি ইলেক্ট্ৰন হেৰুৱাই সি যদি পজিটিভলি চাৰ্জড হয় তেতিয়া তাক কি বুলি কোৱা হয় কেটায়ন মানে এই ধনাত্মকভাৱে আহিত পৰমাণুক কি বুলি কোৱা হয় কেটায়ন বুলি কোৱা হয় এই মাত্ৰ যে মই শব্দকেইটা লিখিছিলোঁ কেটায়ন আৰু যদি তাৰ বহিঃকক্ষত ইলেক্ট্ৰন প্ৰৱেশ কৰাৰ বাবে গ্ৰহণ কৰাৰ বাবে সি নিগেটিভলি চাৰ্জড হয় তেতিয়া তেনেকুৱা আয়নক কি বুলি কোৱা হয় এনায়ন গতিকে আয়ন কি ক'লোঁ মই আয়ন কি বুলি কৈছিলোঁ যে এটা পৰমাণুৰ আহিত অৱস্থা আধানপ্ৰাপ্ত অৱস্থা মানে চাৰ্জড এটম এটাক যেতিয়া এটম এটা চাৰ্জড হৈ যায় চাৰ্জ লাভ কৰে সি চাৰ্জড হৈ যায় তেতিয়া সেই এটমটোক কি বুলি কোৱা হয় আয়ন বুলি কোৱা হয় মানে পৰমাণুৰ আধানপ্ৰাপ্ত অৱস্থাক কি বুলি কোৱা হয় আয়ন বুলি কোৱা হয় আৰু সেই আয়ন 2 ধৰণৰ হ'ব পাৰে কেটায়ন আৰু এনায়ন যদি এটা পৰমাণুৰ বহিঃকক্ষৰ পৰা ইলেক্ট্ৰন ওলাই গুচি যায় তেতিয়া পৰমাণুটো পজিটিভলি চাৰ্জ হয় অৰ্থাৎ ধনাত্মকভাৱে আহিত হয় আৰু তেনেকুৱা আয়নক কি বুলি কোৱা হয় কেটায়ন বুলি কোৱা হয় আৰু যদি এটা পৰমাণুৰ বহিঃকক্ষত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ বাবে সি নিগেটিভলি চাৰ্জ হয় তেনেকুৱা নিগেটিভলি চাৰ্জ মানে ঋণাত্মকভাৱে আহিত আয়নক কি বুলি কোৱা হয় এনায়ন বুলি কোৱা হয় হ'ব বুজি পাইছোঁ নিশ্চয় ন গতিকে এয়াই হ'ল কি আয়ন কেটায়ন আৰু এনায়ন আমি পৰমাণুৰ গঠন আকৌ যেতিয়া পঢ়িম ভালকৈ দেই পৰমাণু এটা সদায় কি অৱস্থাত থাকে বুলি ক'লোঁ প্ৰথম অৱস্থাত থাকে কিয় প্ৰথম অৱস্থাত থাকে কাৰণ পৰমাণু কিহেৰে গঠিত হয় 3বিধ মৌলিক কণাৰে গঠিত হয় সেয়া হৈছে কি মানে বেসিক পার্টিকল থাকে 3টা বেসিক পার্টিকল থাকে 3 টাইপস অফ বেসিক পার্টিকলস কেটা কি প্রোটন নিউট্রন আর ইলেকট্রন প্রোটন পজিটিভলি চার্জ নিউট্রন মানে কোনো চার্জ না থাকে চার্জলেস আর ইলেকট্রন হয়েছে নিগেটিভলি চার্জ এটা পরমাণুত সদায় প্রোটন নিউট্রন ইলেকট্রনের সংখ্যা সমান হয়ে থাকে আৰু যাৰ ফলত ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ পৰিমাণ সমান হৈ থাকে আৰু সেইবাবে কি হয় এটা এটম সদায় নিউট্ৰেল ষ্টেটত থাকে প্ৰথম অৱস্থাত থাকে কিন্তু যেতিয়া তাৰ বহিঃকক্ষত ইলেক্ট্ৰন সোমায় তেতিয়া সি নিগেটিভলি চাৰ্জ হয় আৰু তেতিয়া সেই পৰমাণুটোক পৰমাণু নকয় কি বুলি কয় এনায়ন বুলি কয় আৰু যদি পৰমাণুটোৰ পৰা ইলেক্ট্ৰন ওলাই গুচি যায় তেতিয়া সি পজিটিভলি চাৰ্জ হয় আৰু সেই পজিটিভলি চাৰ্জ এটমক কি বুলি কোৱা হয় বা পৰমাণুক কি বুলি কোৱা হয় কেটায়ন বুলি কোৱা হয় এয়াই হৈছে আৰু কেলে ইয়াক এনায়ন বুলি কোৱা হয় যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ পঢ়িম তেতিয়া আমি গম পাম বিদ্যুৎ বিশ্লেষণৰ সময়ত
এই নিগেটিভলি চাৰ্জড আয়নবিলাক মানে ঋণাত্মকভাৱে আহিত আয়নবিলাক এনডলৈ গতি কৰিব, এনড বিদ্যুৎ দ্বাৰলৈ গতি কৰিব। গতিকে সি হ'ল এনায়ন, এনডৰ আয়ন এনায়ন। আৰু এই পজিটিভলি চাৰ্জড আয়নবিলাক কেথত যিডাল বিদ্যুৎ দ্বাৰ থাকিব, কেথত বিদ্যুৎ দ্বাৰডাললৈ গতি কৰিব। কাৰণ বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ হয়, সেইটো আমি জানো, আমি সৰুতেও পঢ়িছোঁ যে বিপৰীতধৰ্মী আধানৰ মাজত কি হয়, আকৰ্ষণ হয়। গতিকে এই নিগেটিভলি চাৰ্জ আয়নবিলাক, ঋণাত্মক আয়নবিলাক কি হ'ব, এনডৰ দিশে গতি কৰিব। এনডডাল ধনাত্মকভাৱে আহিত তাৰমানে, গতিকে তাৰ নাম এনডৰ আয়ন এনায়ন। আৰু এই পজিটিভলি চাৰ্জ আয়নবিলাক কেথডৰ দিশে গতি কৰিব। গতিকে ইহঁতি ক'লৈ যাবগৈ, তাৰমানে বিদ্যুৎ বিশ্লেষণৰ সময়ত এইটো কি বুলি কয়, কেথডলৈ যাব। গতিকে কেথডৰ আয়ন কেটায়ন ই ক'লৈ গতি কৰিব, ইহঁতি এনডলৈ গতি কৰিব। গতিকে এনডৰ আয়ন এনায়ন তাৰমানে কথা হ'ল সেইটো। গতিকে এইখিনিকে তোমালোকক আজি মই এইটো চেপ্টাৰত ক'লোঁ আয়ন কি। গতিকে আছে কোনখিনিত কিতাপত, 36 পেজ নাম্বাৰ, এয়া আয়ন কি, এইখিনিতে মই এনেই অকণমানহে পঢ়ি দিছোঁ চোৱা, যে ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে। ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত মুঠতে আধানযুক্ত কণাত, এইবোৰক আয়ন বোলে। এনেকৈ নিলিখোঁ আকৌ দেই, আয়ন ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। যে ঋণাত্মক আধানযুক্ত আয়ন এটাক এনায়ন, এয়া ঋণাত্মক আধানযুক্ত আয়ন এটাক এনায়ন বোলে। আৰু ধনাত্মক আধানযুক্ত আয়ন এটাক কেটায়ন বোলে, ধনাত্মক আধানযুক্ত আয়ন এটাক কেটায়ন বোলে। যে উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইডত ধনাত্মক আধানযুক্ত ছডিয়াম আয়ন আৰু ঋণাত্মক আধানযুক্ত ক্লৰাইড আয়ন থাকে। আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু, এইটোহে দৰকাৰী বাক্য, আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু। এয়া মই কৈছোঁ নহয়, এটা পৰমাণু যেতিয়া আহিত অৱস্থা লাভ কৰিব, আধানপ্ৰাপ্ত হ'ব, এই আধানপ্ৰাপ্ত পৰমাণুক কি বুলি কোৱা হয়, আয়ন বুলি কোৱা হয়। এই ধৰণেহে লিখিবা দেই, আয়ন এটা বুলি নিলিখোঁ, আয়ন বুলেট শেষ হ'ব লাগিব বাক্যটো, ইজ কল্ড আয়ন এনেকুৱা হ'ব লাগিব। মানে যে আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু, মানে আধানপ্ৰাপ্ত পৰমাণুক বা আধানযুক্ত পৰমাণুক কি বুলি কোৱা হয়, আয়ন বোলে। যে আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু বা একাধিক পৰমাণুৰ আধানযুক্ত গোট, এইটো এটা কথা থাকে, আধানযুক্ত গোট একোটাৰে গঠিত হ'ব পাৰে। একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহু পাৰমাণৱিক আয়ন বুলি কোৱা হয়। একদম দাগ মাৰি লোৱা, যে যদি আধানপ্ৰাপ্ত পৰমাণুৰ থোপ হৈ থাকে, তেতিয়া সেই পৰমাণুৰ থোপটোক কি বুলি কোৱা হয়, বহু পাৰমাণৱিক আয়ন বুলি কোৱা হয়, পলিএটমিক আয়ন বুলি কোৱা হয়। যে তালিকা 4 মানে অধ্যায় 4ত আয়ন গঠনৰ বিষয়ে আমি অধিক শিকিম বাৰু, ঠিক আছে। আয়ন কেনেকৈ গঠন হয় আৰু অধিক শিকিম। মই এই মুহূৰ্তটো অকণমান শিকালোৱেই বাৰু। এতিয়া তোমালোকে সেই তালিকাখন লাগিব চোৱা, তালিকা 3.6 যে কৈছে, এই তালিকাখন মই এতিয়া বহু পাৰমাণৱিক আয়ন কি দেখুৱাইছোঁ বাৰু। এয়া তাৰমানে এইখিনি ছডিয়াম আয়ন কেনেকৈ হ'ল, পটেছিয়াম কেনেকৈ, তাত চোৱা ওপৰত সেই যোজ্যতাৰ কথাটো যিটোত আমাক দেখুৱাইছে যে এইখন মানে মুখস্থ হ'ব লাগিব। ছডিয়ামৰ ওপৰত এটা প্লাছ চিন আছে, তাৰমানে কি বুজিছোঁ, ছডিয়ামৰ পৰা এটা ইলেক্ট্ৰন কমি আছে। ছডিয়াম যিটো পৰমাণু আছে তাৰ পৰা এটা ইলেক্ট্ৰন কমি আছে তাৰমানে। তেনেকৈ এইখিনি হ'ল বহু পাৰমাণৱিক আয়ন। মই এইমাত্ৰ দেখুৱাই আছোঁ চোৱা কথাটো। গতিকে এইকণ বুজিছা বুলি ধৰিছোঁ, মই বুজি পাইছা বুলি ভাবিছোঁ। ইয়াত এতিয়া তাৰমানে কি হ'ল, এটা ইলেক্ট্ৰন ওলাই গ'লত এটা প্লাছ আছিলে, যদি দুটা ওলাই যায় তেতিয়াহ'লে ইয়াত কি হ'ব, দুটা প্লাছ চিন আহিব। যদি তিনিটা ওলাই যায়, এটা ওলাই গ'ল কাৰণে এটা, দুটা ওলাই গ'ল কাৰণে দুটা দিলোঁ। যদি তিনিটা ইলেক্ট্ৰন ওলাই গুচি যায় বহিঃকক্ষপথ, এনেকুৱা তিনিটা হ'ব তাৰমানে। তাতকৈ বেছি নাহে আকৌ দেই ইয়াত, এনেকুৱা আধান তিনিতকৈ বেছি নাহে তাৰমানে। তেনেকৈ ইয়াত দুটা সোমাইছে কাৰণে দুটা দিছোঁ। যদি সি এটা সোমায় তেতিয়াহ'লে এটা থাকিব, যদি দুটা সোমায় তেতিয়াহ'লে দুটা হ'ল, যদি তিনিটা সোমায় তেতিয়াহ'লে ইয়াত কি হ'ব, তিনি হ'ব তাৰমানে। হ'লনে? এতিয়া কথা হ'ল চোৱাচোন, এইবোৰতো এনেকৈ পৰমাণু এনেকৈ নাকো আমি এইখিনি পিছৰ চেপ্টাৰটোতহে আছে আচলতে। মই বুজাবৰ কাৰণে আয়ন বুজাওঁতে আৰু এনেই আয়ন কথাটোতো পঢ়ি থ'লে নহ'ব, সেইকাৰণে সেইকণ বুজাই দিলোঁ। আকৌ ভালকৈ পিছত ভালকৈ মানে কি, মই আয়ন বহুত ভালকৈ আৰু নুবুজাওঁ, আয়নখিনি ক'বলগীয়াখিনি ক'লোঁ, পৰমাণুৰ গঠনহে বুজাই দিম ভালকৈ দেই। এতিয়া চোৱাচোন, তোমাৰ যে কিতাপত দিছে এয়া এনেকৈ দিছে, ছডিয়াম পটেছিয়াম এনেকৈ দিছে, কেলছিয়াম দিছে এই ধৰণে, বা এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ। হ'লনে? এলুমিনিয়াম আছে এনেকৈ,
বা এনেকৈ লিখিব পাৰোঁ 3+ এনেকৈ লিখিম AL এলুমিনিয়াম আগৰটো কেপিটেল লেটাৰ লিখে পিছৰটো স্মল লেটাৰ লিখে আকৌ দেই এইটো যেনে কেনেকৈ লিখিব লাগে চিহ্নবোৰ শিকিছিলোঁ আমি এতিয়া ইয়াৰ অৰ্থটো কি এইটোৰ অৰ্থটো কি ইয়াত কি হৈছে এটা প্লাছ চিন আছে মানে কি হৈছে ইয়াৰ এই ছডিয়াম যিটো পৰমাণু আছিলে পৰমাণুৰ বহিঃকক্ষৰ পৰা এটা ইলেক্ট্ৰন ওলাই গৈছে এটা ইলেক্ট্ৰন ইয়াত কমি আছে বুজিছোঁ ইয়াত কি বুজিছোঁ দুটা ইলেক্ট্ৰন কমি আছে কাৰণ দুটা পজিটিভ চাইন আছে ইয়াত কি বুজিছোঁ তিনিটা ইলেক্ট্ৰন এই মাত্ৰ যে মই দেখুৱাইছিলোঁ তিনিটা ইলেক্ট্ৰন তাৰমানে কি হৈছে বহিঃকক্ষৰ পৰা ওলাই গুচি গ'ল ক'ত এলুমিনিয়াম পৰমাণুটো হ'লনে তেনেকৈ তোমাৰ কিতাপত আকৌ এনেকৈ আছে ক্লৰাইড আয়ন তাৰপাছত অক্সিজেন আয়ন এইটোক এনেকৈ নিলিখি তাৰমানে এইটোক Cl এনেকৈও দিয়ে অক্সিজেন এনেকৈ দিব পাৰে বা অক্সিজেন 2- এনেকৈও দিব পাৰে হ'লনে তেনেকৈ নাইট্ৰজেন বুলি কওঁতে নাইট্ৰজেনৰ যেতিয়া দিছে নাইট্ৰজেন চাগে দিয়াই নাই নেকি নাইট্ৰেটহে দিছে পটেছিয়াম নাইট্ৰজেন নিদিলেই তাৰমানে হ'লে নাইট্ৰজেনৰ তাৰমানে যদি হয় তেতিয়াহ'লে তাৰমানে এনেকুৱা হ'ব সি 3- হ'ব হ'লে বা সি এনেকৈ লিখিম বা এনেকুৱাকৈ লিখিম মুঠৰ ওপৰত ইয়াত এতিয়া কি বুজিলোঁ তাৰমানে এইটোৰ পৰা মই কি বুজিলোঁ এটা ইলেক্ট্ৰন সি কি হৈ আছে ইয়াত বাঢ়ি আছে ইয়াৰ বহিঃকক্ষত কি হৈছে এটা ইলেক্ট্ৰন বাঢ়ি আছে হ'লে তাৰপাছত ইয়াত কি বুজিব অক্সিজেনৰ ইয়াত কি হ'ব দুটা ইলেক্ট্ৰন বাঢ়ি আছে ইয়াতো দুটা ইলেক্ট্ৰন মানে এইটো একেটা এনেকৈ লিখে বা এনেকৈ লিখে ইয়াত কি হ'ল দুটা ইলেক্ট্ৰন বাঢ়ি আছে কাৰণ ই ঋণাত্মকভাৱে এনায়ন গঠন কৰি আছে ইয়াত কি হৈ আছে তাৰমানে ই আকৌ এনেকৈও লিখিব পাৰি এনেকৈ বা আকৌ এইটো কেনেকৈ লিখিম এনেকৈ মানে যিয়ে নহওক ইয়াত কি হৈ আছে তিনিটা ইলেক্ট্ৰন বাঢ়ি আছে বুজি পাইছা নিশ্চয় হ'লে গতিকে এইখিনি হৈছে কি আমাৰ আয়নৰ আমি গঠন আৰু এই যে ওপৰত আমি এইকেইটা দেখুৱাইছোঁ এয়াই হৈছে আচলতে ইয়াৰ যোজ্যতা এলুমিনিয়ামৰ যোজ্যতা কি 3 তাৰমানে নাইট্ৰজেনৰ যোজ্যতা কিমান 3 অক্সিজেনৰ যোজ্যতা কিমান 2 কেলছিয়ামৰ যোজ্যতা কিমান 2 পটেছিয়ামৰ যোজ্যতা কিমান 1 ক্লৰিনৰ যোজ্যতা কিমান 1 যিমানটা চিন থাকিব কি যিমানটা প্লাছ চিন থাকিব যিমানটা মাইনাছ চিন থাকিব সেইটোৱে কি বুজাব যোজ্যতা বুজাব গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত মই যোজ্যতা কি আছে ক'ম এতিয়ালৈ তোমালোকে এইখিনি মুখস্থ হ'ব লাগিব কিতাপত যেনেকৈ আছে তেতিয়াহে আমি যোজ্যতাও তাৰমানে মুখস্থ হৈ যাব এই ওপৰৰ সংখ্যা চিনটোৱে কি বুজাব বুলি ক'লোঁ মই যোজ্যতা ভেলেন্সি বুজাব ভেলেন্সি কি কৈ আছোঁ বাৰু তাৰপিছত আহিছে বহু পাৰমাণৱিক আয়ন এতিয়া এইখিনিত চোৱা এইবিলাকত কি হৈছে অকল ইয়াত ছডিয়াম আছে ইয়াত পটেছিয়াম আছে ইয়াত কেলছিয়াম আছে ইয়াত এলুমিনিয়াম নাইট্ৰজেন অক্সিজেন ক্লৰিন এটা মৌল আছে কিন্তু যদি বহু পাৰমাণৱিক আয়ন হয় তেতিয়াহ'লে কেনেকুৱা হ'ব CO3 এই ধৰণৰ হ'ব তাৰপাছত SO4 এই ধৰণে লিখিব পাৰোঁ আমি যেনেকুৱাই নহওক বা আমি SO4 কি বুলি লিখিব পাৰোঁ 2- লিখিব পাৰোঁ এইটো CO3 2- এনেকৈও লিখিব পাৰোঁ তাৰপাছতে আহিছে OH হাইড্ৰক্সিল বা হাইড্ৰক্সাইড এনেকৈ হ'লনে তাৰপাছত আৰু কি লিখিব পাৰোঁ আৰু কি আছিলে বাইকাৰ্বনেট HCO3 এয়া আৰু কি আছে এমনিয়াম NH4+ এইবোৰ তাৰমানে বা ছালফেটৰ পৰা ছালফাইড SO3ও আছে SO3 2- নাইট্ৰেট নিলিখিলোৱে NO3- অকল এইবোৰ তাৰমানে এতিয়া চোৱা মোৰ মুখস্থ আছে গতিকে NO3- ক'লোঁ ইয়াৰ যোজ্যতা 1 তাৰমানে ইয়াৰ যোজ্যতা 2 এমনিয়ামৰ যোজ্যতা 1 কাৰ্বনেটৰ যোজ্যতা 2 ছালফেটৰ 2 হাইড্ৰক্সাইডৰ যোজ্যতা 1 তাৰমানে মানে যিমানডাল চিন আছে সিমানডালে মানে মই যোজ্যতা জানো কাৰণে মই সেইমতে লিখি গ'লোঁ মানে হ'লনে এইবিলাক হৈছে কি এই তলত এইমাত্ৰ লিখাখিনি হৈছে কি বহু পাৰমাণৱিক আয়ন মানে কি যেতিয়া পৰমাণুৰ এটা থোপ আধানপ্ৰাপ্ত অৱস্থাত আছে
পৰমাণুৰ থোপ আধানপ্ৰাপ্ত অৱস্থাত থাকিলে সেই পৰমাণুৰ থোপটোক কি বুলি কোৱা হয় বহু পাৰমাণৱিক আয়ন বা পলি এটমিক আয়ন বুলি কোৱা হয় হলনে এইবিলাক হল আয়ন তাৰমানে এইবিলাক এটা এটা মৌল আছে এইবোৰ হল আয়ন হল কিন্তু এইবিলাকত যেহেতুকে ইহঁতৰ ইয়াত কি হৈ আছে একাধিক মৌলৰ পৰমাণু আধানপ্ৰাপ্ত অৱস্থাত একাধিক মৌল মানে ইয়াত কি কি আছে কাৰ্বনৰ অক্সিজেন মৌল আছে ইয়াত সালফাৰৰ অক্সিজেন মৌল আছে ইয়াত তিনটাই মৌল আছে হাইড্ৰোজেন কাৰ্বন আৰু অক্সিজেন আছে গতিকে ইয়াত একাধিক মৌলৰ পৰমাণু আধানপ্ৰাপ্ত অৱস্থাত আছে সেইবাবে ইয়াক কি বুলি কোৱা হৈছে বহু পাৰমাণৱিক আয়ন বুলি কোৱা হৈছে হ'ব গতিকে এইকেইটা হল বহু পাৰমাণৱিক আয়ন ইয়াৰ ভিতৰত তোমালোকৰ এতিয়া কিতাপত বহু পাৰমাণৱিক এই যিকেইটা মই মাইনাছত লিখিছোঁ যিকেইটাত মাইনাছ দিছোঁ এইকেইটা হ'ল বহু পাৰমাণৱিক এনায়ন তাৰমানে নিগেটিভলি চাৰ্জ নহয় গতিকে ইহঁতক কি বুলি কৈছোঁ বহু পাৰমাণৱিক এনায়ন এইকেইটা যিকেইটা নিগেটিভ দিয়া হৈছে এইখিনিলৈকে তাৰমানে এইখিনিলৈকে একদম এই গোটেইকেইটা হ'ল কি বহু পাৰমাণৱিক এনায়ন অকল এইটোহে কি দিয়া হৈছে বহু পাৰমাণৱিক কেটায়ন ই হ'ল অকল অনলি ওৱান দিয়া হৈছে তোমালোকক এটাহে দিছে তাৰমানে বহু পাৰমাণৱিক কেটায়ন তোমালোকে এতিয়ালৈকে জনা এটাই আছে সেইটো হ'ল কি এমোনিয়াম আমাক একদম 10 লৈকে লাগিব আকৌ দেই এইটো হ'ল কি বহু পাৰমাণৱিক কেটায়ন গতিকে এটা বহু পাৰমাণৱিক কেটায়নৰ উদাহৰণ লিখা বুলি আহিবলৈ আছে প্ৰশ্ন কাৰণ কিতাপত তোমাৰ বহু পাৰমাণৱিক কেটায়ন এইটোৱে আছে এনে কেটায়ন আমাৰ কোনবোৰ এইবোৰ তাৰমানে এইবোৰ কিন্তু বহু পাৰমাণৱিক কেটায়নে এমোনিয়ামে আছে ইয়াৰ নাম কি এমোনিয়াম এইটো হ'ল কাৰ্বনেট এইটো হ'ল বাইকাৰ্বনেট দেখিছানে কাৰ্বনেটত দুডাল আছে বাইকাৰ্বনেটত কিন্তু এডাল আছে কাৰণ ইয়াৰ লগত হাইড্ৰোজেন লগ লাগি গ'ল যে হাইড্ৰোজেনে কি কৰিলে ইয়াৰ এটা নিগেটিভ সাইন কি কৰি দিলে বেলেন্স কৰি দিয়ে নিউট্ৰেল কৰি দিয়ে যাৰ ফলত ইয়াৰ লগত যেতিয়া এটা হাইড্ৰোজেন লগ লাগি গ'ল হাইড্ৰোজেন তাৰমানে পজিটিভলি চাৰ্জ হৈ থাকে গতিকে ইয়াৰ লগত যেতিয়া হাইড্ৰোজেনটো লগ লাগি দিয়েহি এটা পজিটিভ চাৰ্জে এটা নিগেটিভ চাৰ্জক নিউট্ৰেল কৰি দিলে গতিকে ইয়াত কি হৈ গ'ল এটা নিগেটিভ সাইন থাকি গ'ল ইয়াত মানে এইটো হৈ গ'ল মানে এই যেতিয়া ইয়াত হাইড্ৰোজেন এটা লগ লাগি গ'ল কিন্তু যদি হাইড্ৰোজেনটো নাথাকে তেতিয়াহ'লে সি কাৰ্বনেট যেতিয়া হৈ থাকে ইয়াত দুটা নিগেটিভ সাইন থাকিব গতিকে এইবোৰ ভুল কৰিলে নহ'ব মানে একদম 10 লৈকে লাগিব আমাক এইটো হ'ল কাৰ্বনেট এইটো হ'ল বাইকাৰ্বনেট এইবোৰ যিয়ে নহওক এইবোৰ হ'ল গোটেইবোৰ এনায়ন বহু পাৰমাণৱিক এনায়ন এতিয়া বহু পাৰমাণৱিক আয়ন কি ক'লো যেতিয়া একাধিক মৌলৰ থোপ আধানপ্ৰাপ্ত অৱস্থাত থাকে তেতিয়া সেই পৰমাণুৰ থোপটোক সেই আধানপ্ৰাপ্ত পৰমাণুৰ থোপটোক কি বুলি কোৱা হয় বহু পাৰমাণৱিক আয়ন ইও কি হ'ব পাৰে কেটায়ন আৰু এনায়ন বহু পাৰমাণৱিক এটা কেটায়ন হৈছে কি এমোনিয়াম কেটায়ন আৰু বহু পাৰমাণৱিক এনায়ন দুটা উদাহৰণ লিখা বুলি কওঁতে ইয়াৰ দুবাৰ লিখিলেই হৈ গ'ল আৰু গতিকে এইখিনি মুখস্থ হ'ব লাগিব ওপৰৰ সংখ্যাটোৱে নাইট্ৰাইট এইটো লিখিছিলে ন এইটো নাইট্ৰাইট কি দিছে নাইট্ৰোজেনক আৰু এটা কথা দেই আৰু এটা এইখিনিতে কথা এইটো কি হ'ল নামটো কি ইয়াৰ ছডিয়াম আয়ন পটেছিয়াম আয়ন কেলছিয়াম আয়ন এলুমিনিয়াম আয়ন ধাতু কেইটাক আমি নামটোৰে যে এলুমিনিয়াম ছডিয়াম কেলছিয়াম এনেকৈ কৈ আছোঁ আয়ন লগাই দিছোঁ খালি কিন্তু এইটো হ'ল কি ক্লৰিন আয়ন নপঢ়ে ইয়াক কি বুলি কয় ক্লৰাইড এইটো হ'ল ক্লৰাইড অক্সিজেন আয়ন নকয় ইয়াক কি বুলি কয় অক্সাইড দ লগাই পঢ়িছোঁ নাইট্ৰোজেন আয়ন নকয় ইয়াক কি কয় নাইট্ৰাইড হ'লনে সালফাৰ আয়নটোক কি বুলি ক'ব সালফাৰ এনেকৈ দুই থাকে তাৰমানে 2 এয়া তাৰমানে বা এছ এনেকৈ থাকে এইটোক কি বুলি কয় সালফাইড আয়ন সালফাৰ আয়ন নকয় তাৰমানে দ লগাই পেলাই কৈছোঁ মই কোনকেইটাক অধাটো কেইটাক এইবোৰ হ'ল অধাটো মানে এই এনায়নবিলাকক আমি কেনেকৈ পঢ়িছোঁ এই দ লগাই কৈছোঁ ক্লৰাইড অক্সাইড নাইট্ৰাইড সালফাইড এই ধৰণে কম তাৰমানে কিন্তু যিখিনি ধাতু যিখিনি কেটায়ন সাধাৰণতে ধাতুবিলাকে তাৰমানে কি উৎপন্ন কৰে কেটায়ন উৎপন্ন কৰে অধাতুবিলাকে কি উৎপন্ন কৰে এনায়ন উৎপন্ন কৰে এইখিনিতে আৰু এটা কথা ক'লোঁ মই এইখিনিতে তোমাৰ কিতাপে ধাতু অধাতু শব্দ তেনেকৈ কোৱাই নাই মই ধাতুবিলাকে সাধাৰণতে কি উৎপন্ন কৰিব ধাতুৱে কি উৎপন্ন কৰিব কেটায়ন তাৰমানে ধাতুৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বেছি অধাতুৱে কি উৎপন্ন কৰে এনায়ন
কাৰণ অধাতুৰ কি হয় ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা বেছি আমি ধাতু অধাতু পঢ়িমগৈ পিছত ধাতুৰ কি ক'লোঁ মই সদায় কেটায়ন উৎপন্ন কৰিব কাৰণটো কি ধাতুৰ সদায় ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা থাকে এৰি দিওঁকৈ থাকে তাৰমানে এৰি দিয়াৰ টেণ্ডেঞ্চি থাকে কিন্তু অধাতুবিলাকৰ কি হয় ইলেক্ট্ৰন গ্ৰহণ কৰাৰ গেইন কৰাৰ এটা টেণ্ডেঞ্চি থাকে যাৰ বাবে অধাতুৰ পৰমাণুবিলাকে কি হয় এনায়ন গঠন কৰে ধাতুবিলাকে কি গঠন কৰে কেটায়ন গঠন কৰে হ'ব কিতাপতকৈ অকণমান বেছিহে ক'লোঁ তাৰমানে মই এইখিনিতে মনত ৰ'বনে বাৰু এই কথাখিনিকে কিন্তু আমাক এই বস্তুবোৰ ভালকৈ নেজানিলে 10ত গৈ কেমেষ্ট্ৰি আমি বণ্ডিংখিনি পঢ়িবলৈ অকণমান অসুবিধা হ'ব যিখিনি আমাৰ বান্ধনি পঢ়িবলৈ মুঠতে 10ত গৈ কেমেষ্ট্ৰি পঢ়িবলৈ অকণমান অসুবিধা হ'ব আৰু লগতে এতিয়াও আমাৰ অসুবিধা হ'ব যদি আমি এই বস্তুবোৰ ভালকৈ নাজানো আমি যৌগ গঠনৰ যে সংকেত কেনেকৈ লিখিব লাগে সেইখিনি নাজানিম তাৰমানে গতিকে এইবিলাক মুখস্থ হ'ব লাগিব এইখিনি মুখস্থ হ'লে আমাৰ যোগ্যতা মুখস্থ হৈ যাব তাৰমানে হ'ল গতিকে আজিলৈ এই ক্লাছটো মই তোমালোকৰ এইখিনিতে সামৰিছোঁ